জিকে টিভি আসামলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মূল টপিক হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত নতুনকৈ সংযোজিত হোৱা ৬ষ্ঠম ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। কিছুদিনৰ আগলৈকে আমি সকলোৱে জানিছিলোঁ যে অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে মুঠ 5খন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ৬ষ্ঠতম ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ সংযোজনেৰে অসমে ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছে। জুন মাহৰ 5 তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ দিনা গুৱাহাটীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হোৱা সভাত অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰায়মনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়ে। প্ৰতি বছৰেই বিশ্ব পৰিৱেশ দিৱসৰ যিহেতু একোটা থিম থাকে আৰু এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম আছিল ইক'চিষ্টেম ৰিষ্ট'ৰেশ্যন, অৰ্থাৎ পৰিস্থিতি তন্ত্ৰৰ পুনঃসংস্থাপন। ইয়াৰ লগত সংগতি ৰাখি পৰিস্থিতি তন্ত্ৰৰ উন্নীতকৰণৰ বাবে ৰায়মনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাৰ গোহাঁইগাঁও মহকুমাৰ কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত। প্ৰতিখন ৰাষ্ট্ৰীয় উদ্যানৰে যিদৰে নিজস্ব একোটা সুকীয়া বৈশিষ্ট্য থাকে, ঠিক সেইদৰে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰো নিজস্ব বৈশিষ্ট্য আছে। বড়োলেণ্ডৰ শুভংকৰ হিচাপে খ্যাত সোণালী বান্দৰ হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান আকৰ্ষণৰ বিন্দু। ৰাষ্ট্ৰীয় উদ্যানখন 11বিধ বিভিন্ন বন প্ৰকাৰ আৰু ইয়াৰ উপপ্ৰকাৰেৰে চহকী জৈৱ বৈচিত্ৰ্যৰ বন এলেকা। 422 বৰ্গ কিলোমিটাৰ জোৰা এই ৰাষ্ট্ৰীয় উদ্যানত আছে এছিয়ান হাতী, নাহৰ ফুটুকী বাঘ, গোদা বাঘ, মেথুন, ফুটুকী হৰিণ, বনৰীয়া মহ, ধনেশ পক্ষী, 150 বিধতকৈও অধিক প্ৰকৃতিৰ পখিলা, 170 প্ৰজাতিৰ চৰাই, 380 প্ৰজাতিৰ বিভিন্ন উদ্ভিদ আৰু অৰ্কিড। 2837 কিলোমিটাৰ অঞ্চলজোৰা মানস জৈৱ বনাঞ্চল আৰু চিৰাং ৰিপু হস্তি বনাঞ্চলৰ অবিচ্ছেদ্য অংগ ৰায়মনা। ৰাষ্ট্ৰীয় উদ্যানে অসমৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ লগতে পৰ্যটন উদ্যোগতো এক ব্যাপক আশাৰ সঞ্চাৰ কৰিছে। IUCNৰ দ্বাৰা বৰ্তমান বিপন্নবাৰ প্ৰাণীৰূপে চিহ্নিত সোণালী বান্দৰৰ বাসস্থান এই ৰায়মনা। গতিকে সোণালী বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানে ল'ব এক বিশেষভাৱে উল্লেখযোগ্য ভূমিকা। অসমৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান এক গুৰুত্বপূৰ্ণ স্থলৰূপে বিবেচিত হ'ব। এনে আছিল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ চমু ডিটেইলছ। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি এতিয়া ভিডিঅ'সমূহৰ বিষয়ে আপুনি ন'টিফাই হৈ যায়। আৰু নেক্সট ভিডিঅ' অহালৈকে কিপ লাৰ্ণিং এণ্ড কিপ শ্বেয়াৰিং। জয় আই অসম।